সকলে এখানে মনোযোগ দিয়া আমি লাস্ট যোৱাকালি যিখিনি শেষ কৰিছিলো তাৰ পিছৰে পৰা আমি এতিয়া আজি আৰম্ভ কৰিম সকলে তাৰ কাৰণে ইফালে বৰ্ডৰ ফালে সকলে মনোযোগ দিবা কোনে যদি এজনে আনজনৰ লগত কথা নকোৱা তোমালোকক ৰিকুৱেষ্ট কৰিছো হা ইফালে সকলে বৰ্ডত তো আমি যোৱাকালি একেবাৰে লাষ্টত এটা কথা কৈ শেষ কৰিছিলো যে পোহৰ জৰ পৰাই নাহক কিয় সূৰ্যৰ পৰাই আহক বা টৰ্চ লাইটৰ পৰাই আহক বা বাল্বৰ পৰাই আহক প্ৰথমতে পোহৰবিলাক আহোতে বায়ুৰ মাজেৰে আহে বায়ুৰ মাজেৰে বতাহৰ মাজেৰে পোহৰবিলাক পাৰ হৈ আহে গতিকে প্ৰথমতে বতাহৰ মাজেৰে পাৰ হৈ আহে কাৰণে বতাহক বা বায়ুক কোৱা হয় প্ৰথম মাধ্যম যাৰ মাজেৰে প্ৰথম পোহৰ পাৰ হৈ আহে তাক কোৱা হয় কি প্ৰথম মাধ্যম হয় ইয়াতে জনমানি আছো যাৰ মাজেৰে পোহৰ প্ৰথমতে আহে তাক কোৱা হয় প্ৰথম মাধ্যম গতিকে প্ৰথমতে যেহেতু বায়ুৰ মাজেৰে পোহৰ আহে জ্বৰ পৰাই হওক উৎস যেইটোৱেই নহওক কিয় পোহৰ সদায় কাৰ মাজেৰে আহে প্ৰথমতে বায়ুৰ মাজেৰে আহে গতিকে বায়ু হ'ল প্ৰথম মাধ্যম বায়ুৰ মাজেৰে অহাৰ পিছত পোহৰখিনি দ্বিতীয়বাৰ য'ত সোমায় তাক কোৱা হয় দ্বিতীয় মাধ্যম প্ৰথমতে বায়ুৰ মাজেৰে আহে কাৰণে পোহৰ বায়ুক কোৱা হয় প্ৰথম মাধ্যম তাৰ পিছত পোহৰ য'ত সোমায় বায়ুৰ মাজেৰে আহি য'ত সোমায় বা য'ত পৰে তাক কোৱা হয় দ্বিতীয় মাধ্যম এতিয়া পোহৰ দ্বিতীয় মাধ্যমৰ মাজেৰে পোহৰ সোমাইও যাব পাৰে বা দ্বিতীয় মাধ্যমত পৰাৰ পিছত পোহৰ উলটি ঘূৰিও যাব পাৰে মানে দ্বিতীয় মাধ্যমত পোহৰৰ প্ৰতিফলন হ'ব পাৰে বা প্ৰতিফলন হ'ব পাৰে কিন্তু প্ৰথম মাধ্যমৰ মাজেৰে আহোতে সদায় প্ৰতিফলন হয় পাৰ হৈ আহে গতিকে এটা কথা ইয়াৰ পৰা জনা গেল যে প্ৰথম মাধ্যমটো হ'ল বায়ু প্ৰথম মাধ্যম বায়ু ধৰা হ'ল আমাৰ এইটো ইয়াতে এনেকুৱা আমি সহজ উদাহৰণ হিচাপ এইটো আমাৰ কি আছে কাঁচ আছে আমাৰ এটা কাঁচৰ টুকুৰা আছে ঠিক ইয়াৰ ওপৰতে আমাৰ আছে বায়ুবিলাক ইয়াৰ ওপৰতে আছে আমাৰ বায়ু আছে এতিয়া ইয়াতে ধৰা হ'ল এটা উৎস আছে ইয়াতে আমাৰ উৎস আছে উৎসৰ পৰা পোহৰ আহি আছে আমাৰ উৎসৰ পৰা পোহৰ আহি আছে উৎসৰ পৰা পোহৰ আহি আমাৰ এতে কাঁচত পৰিব কাঁচত পৰাৰ লগে লগে এইটো দ্বিতীয় মাধ্যম বায়ু আছিল প্ৰথম মাধ্যম বায়ুৰ মাজেৰে উৎসৰ পৰা পোহৰ বায়ুৰ মাজেৰে আহিছে গতিকে বায়ু হ'ল প্ৰথম মাধ্যম দ্বিতীয়টো মাধ্যম যাৰ মাজেৰে আহিছে বায়ু প্ৰথম মাধ্যম বায়ু এতিয়া বায়ুৰ পিছত আহি কাঁচত পৰিল পোহৰটো কাঁচ হ'ল দ্বিতীয় মাধ্যম কাঁচ দ্বিতীয় মাধ্যম গতিকে দুটা মাধ্যম পোৱা যাব নাই প্ৰথম মাধ্যম সদায় বায়ু দ্বিতীয় মাধ্যম কাঁচ বা বেলেগ বস্তু হ'ব পাৰে যেনেকুৱা হীৰা প্লাষ্টিক বা বেলেগ আন বস্তুবিলাক হ'ব পাৰে প্ৰথম মাধ্যম সদায় বায়ু এতিয়া প্ৰথম মাধ্যমৰ মাজেৰে আহি পোহৰ দ্বিতীয় মাধ্যমত পৰাৰ লগে লগে ইয়াতে কাঁচ যিহেতু দ্বিতীয় মাধ্যম আছে ইয়াতে কাঁচত পোহৰ পৰিলে উলটি ঘূৰি নাযায় প্ৰতিফলন নহয় এইটো হ'ব প্ৰতিফলন এইটো কাল্পনিক লম্ব ইয়াতে আহি পোহৰ কাঁচত পৰাৰ লগে লগে পোহৰ কি হ'ব কাঁচৰ মাজত এনেকৈ পোহৰ কাঁচৰ মাজেৰে সোমাই যাব আৰু যেতিয়া আকৌ কাঁচৰ পৰা বাহিৰলৈ ওলাব তেতিয়া এনেকৈ বাহিৰলৈ ওলাই যাব তো ইয়াতে তোমালোকৰ প্ৰায় 2-3 দিন এইটো ছবিটো অকাই দেখা হৈছে যে যেতিয়া বায়ুৰ পৰা পোহৰ কাঁচত সোমায় মানে এটা বেলেগ মাধ্যমৰ মাজেৰে আহি আন এটা বেলেগ মাধ্যমত সোমায় যেতিয়া পোহৰ এটা মাধ্যমৰ মাজেৰে আহি আন এটা মাধ্যমত সোমায় আৰু দুয়োটা মাধ্যম বেলেগ বেলেগ যিহেতু বায়ু বেলেগ মাধ্যম কাঁচ বেলেগ মাধ্যম এটা মাধ্যমৰ মাজেৰে পোহৰ আহি আন এটা মাধ্যমত যদি পৰে এটা মাধ্যমৰ মাজেৰে আহি যদি আন এটা মাধ্যমত পৰে তেনেহলে কি হয় এটা মাধ্যমৰ মাজেৰে আন এটা মাধ্যমত পৰিছে তেনেহলে কি হয় যেহেতু দুয়োটা মাধ্যম বেলেগ বেলেগ ঘন বলে এটা মাধ্যমৰ মাজেৰে আহি আন এটা মাধ্যমত পৰিছে আৰু দুয়োটা মাধ্যম বেলেগ বেলেগ ঘন দুয়োটা মাধ্যম কি নহয় সমান ঘন নহয় এইটো আমাৰ কম ঘন বায়ু আমাৰ কম ঘন আৰু কাঁচ আমাৰ বেছি ঘন যেহেতু দুয়োটা মাধ্যম বেলেগ বেলেগ ঘন গতিকে ইয়াতে কি হ'ব পোহৰৰ
এটা মাধ্যমৰ পৰা পোহৰ আনটো মাধ্যমত সোমালে সেই পোহৰৰ গতিৰ দিকটো সলনি হৈ যায় গতিৰ দিক কি হয় সলনি হয় বা আমি চমুকৈ কোৱাৰ কাৰণে এনেকৈ ক'ব পাৰো যে পাতল মাধ্যমটোক কোৱা হয় লঘু আৰু ঘন মাধ্যমটোক কোৱা হয় ঘনতৰ এই বায়ু আৰু কাচৰ ভিতৰত ধন কোনটো কাচ বেছি ঘন গতিকে তোমালোকে এনেকৈ ক'ব পাৰা লঘু মাধ্যমৰ পৰা ঘন মাধ্যমলৈ পোহৰ সোমালে গতি দিশৰ পৰিৱৰ্তন হয় গতি দিশৰ পৰিৱৰ্তন হয় বা ঘন মাধ্যমৰ পৰা লঘু মাধ্যমলৈ পোহৰ ওলালেও গতি দিশৰ পৰিৱৰ্তন হয় এতে ঘন মাধ্যম লঘু মাধ্যমৰ পৰা ঘন মাধ্যমলৈ সোমাইছিল এনেকৈ আহিব লাগিছিল গতি কৰি কিন্তু গতি দিশৰ কি হৈ গৈছে পৰিৱৰ্তন হৈ কেনেকৈ আহিছে এনেকৈ আহিছে গতিকে লঘু মাধ্যমৰ পৰা ঘন মাধ্যমত সোমালেও পোহৰৰ গতি দিশৰ পৰিৱৰ্তন হয় আৰু ঘন মাধ্যমৰ পৰা লঘু মাধ্যমত ওলালেও গতি দিশৰ পৰিৱৰ্তন হয় ঠিক দেখাই যায় আছে এনেকৈ আহিছিল লঘু মাধ্যমৰে ঘন মাধ্যমত এনেকৈ আহিব লাগিছিল কিন্তু অহা নাই এনেকৈ আহিছে বেকা হৈছে গতি দিশ সলনি হৈছে গতিকে লঘু মাধ্যমৰ পৰা ঘন মাধ্যমত পোহৰ সোমালে গতি দিশৰ পৰিৱৰ্তন হয় একেদৰে ঘন মাধ্যমৰ পৰা লঘু মাধ্যমলৈ পোহৰ ওলালেও গতি দিশৰ পৰিৱৰ্তন হয় এই যে পোহৰৰ গতি দিশৰ পৰিৱৰ্তন হয় এইটো এটা নতুন শব্দৰে প্ৰকাশ কৰা হয় পোহৰৰ গতি দিশৰ পৰিৱৰ্তনক এটা নতুন শব্দৰে প্ৰকাশ কৰা হয় আৰু এই শব্দটো হ'ল প্ৰতিহৰণাংক প্ৰতিহৰণাংক ইয়াৰ আগতে তোমালোকে পাইছিলা প্ৰতিহৰণ ইয়াৰ আগতে কোৱা হৈছিল প্ৰতিহৰণ প্ৰতিহৰণ কি আছিল এটা মাধ্যমৰ মাজেৰে পোহৰ হেলনীয়াকৈ আনটো মাধ্যমত সোমালে গতি দিশৰ পৰিৱৰ্তন হয় ইয়াকে প্ৰতিহৰণ বোলে এটা মাধ্যমৰ মাজেৰে পোহৰ হেলনীয়াকৈ আনটো মাধ্যমত প্ৰৱেশ কৰিলে প্ৰতিহৰণ কাক কয় এটা মাধ্যমৰ এটো কিন্তু লিখা হৈছে প্ৰতিহৰণ কাক কয় এটো লিখা হৈছে এটো কি আছিল এটো আকৌ মনত পেলাই দিও এটা মাধ্যমৰ মাজেৰে পোহৰ হেলনীয়াকৈ আহি আনটো মাধ্যমত প্ৰৱেশ কৰিলে গতি দিশৰ পৰিৱৰ্তন হয় এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় গতি দিশৰ যে পৰিৱৰ্তন হয় এই প্ৰক্ৰিয়াটো কোৱা হয় প্ৰতিহৰণ এতিয়া প্ৰতিহৰণ তাক কোৱা হয় গতি দিশৰ পৰিৱৰ্তন হয় এই প্ৰক্ৰিয়াটো কোৱা হয় প্ৰতিহৰণ আকৌ কৈছো প্ৰতিহৰণ কাক কয় প্ৰতিহৰণ আৰু প্ৰতিহৰণাংকৰ মাজৰ ডিফাৰেন্স কি কোন প্ৰথমে প্ৰতিহৰণটো আকৌ মনত কৰাই দিছো তাৰ পিছত এই দুটাৰ মাজৰ ডিফাৰেন্স কি এইটো কৈ দিও প্ৰতিহৰণ কি যে এটা মাধ্যমৰ মাজেৰে পোহৰ হেলনীয়াকৈ আহি আনটো মাধ্যমত সোমালে সেইটো মাধ্যমত গতি দিশৰ পৰিৱৰ্তন হয় পোহৰৰ গতি দিশৰ পৰিৱৰ্তন হয় এটা মাধ্যমৰ মাজেৰে হেলনীয়াকৈ পোহৰ আহি আন এটা মাধ্যমত সোমালে সেইটো মাধ্যমত পোহৰৰ গতি দিশৰ পৰিৱৰ্তন হয় এই প্ৰক্ৰিয়াটো পোহৰৰ প্ৰতিহৰণ বোলে এতিয়া প্ৰতিহৰণাংক কি প্ৰতিহৰণাংক মানে হ'ল লঘু মাধ্যমৰ পৰা পোহৰ ঘন মাধ্যমত সোমালে গতি দিশৰ পৰিৱৰ্তন হয় আৰু ঘন মাধ্যমৰ পৰা পোহৰ লঘু মাধ্যমত ওলালেও গতি দিশৰ পৰিৱৰ্তন হয় যিমানখিনি গতি দিশৰ পৰিৱৰ্তন হৈছে সেই গতি দিশৰ পৰিৱৰ্তনখিনি কোৱা হয় প্ৰতিহৰণাংক এই গতি দিশৰ পৰিৱৰ্তনখিনি কোৱা হয় প্ৰতিহৰণাংক আৰু এই প্ৰক্ৰিয়াটোক কোৱা হয় প্ৰতিহৰণ প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় প্ৰতিহৰণ গতি দিশৰ যে পৰিৱৰ্তন হয় পোহৰৰ ৰশ্মিৰ যে গতি দিশৰ পৰিৱৰ্তন হয় প্ৰক্ৰিয়াটোক কোৱা হয় প্ৰতিহৰণ আৰু যিমানখিনি গতি দিশৰ পৰিৱৰ্তন হল সেই পৰিমাণক কোৱা হয় প্ৰতিহৰণাংক পৰিমাণটোক কোৱা হয় প্ৰতিহৰণাংক যেনেকৈ আমি বস্তুবিলাক জুখোতে কিমান কেনেকৈ জুখো পৰিমাণবিলাক 1 কেজি 2 কেজি 3 কেজি বা তোমালোকে গণিতত কোনবিলাক জুখ হয় 30 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী এনেকুৱা পৰিমাণ হয় না এটা পৰিমাণ ঠিক তেনেকৈ ইয়াতে যিমানখিনি সলনি হৈছে 50 সলনি হৈছে বা 1 সলনি হৈছে গতি দিশ যিমান সলনি হৈছে তাক কোৱা প্ৰতিহৰণাংক গতি দিশৰ যিমানখিনি গতি দিশৰ পৰিৱৰ্তন হৈছে সেইখিনি কোৱা হয় প্ৰতিহৰণাংক যেনে এনেকৈ আহি কিমান সলনি হৈছে গতি দিশটো কিমানখিনি পৰিৱৰ্তন হৈছে সেই পৰিমাণক কোৱা হয় প্ৰতিহৰণাংক গতিকে লঘু মাধ্যমৰ পৰা ঘন মাধ্যমত পোহৰ সোমালে গতি দিশৰ পৰিৱৰ্তন হয় আৰু ঘন মাধ্যমৰ পৰাও লঘু মাধ্যমলৈ পোহৰ ওলালে গতি দিশৰ পৰিৱৰ্তন হয় যিমানখিনি গতি দিশৰ পৰিৱৰ্তন হয় পোহৰৰ ৰশ্মিৰ সেই পৰিমাণক কোৱা হয় প্ৰতিহৰণাংক এই পৰিমাণক কি বুলি কোৱা হয় প্ৰতিহৰণাংক গতিকে যিমানখিনি পোহৰৰ ৰশ্মিৰ গতি দিশৰ পৰিৱৰ্তন হয় সেই পৰিমাণটোক কোৱা হয় প্ৰতিহৰণাংক পোহৰৰ ৰশ্মিৰ গতি দিশৰ পৰিৱৰ্তনৰ পৰিমাণক কোৱা হয় প্ৰতিহৰণাংক এটা মাধ্যমৰ পৰা পোহৰ ৰশ্মি আন এটা মাধ্যমত হেলনীয়াকৈ প্ৰৱেশ কৰিলে এটা মাধ্যমৰ পৰা
এটা মাধ্যমৰ পৰা পোহৰ ৰশ্মি আন এটা মাধ্যমত হেলনীয়াকৈ প্ৰৱেশ কৰিলে এটা মাধ্যমৰ পৰা পোহৰ ৰশ্মি আনটো মাধ্যমত হেলনীয়াকৈ প্ৰৱেশ কৰিলে পোহৰৰ ৰশ্মিৰ গতিদিশৰ পৰিৱৰ্তন হয় আনটো মাধ্যমত পোহৰ ৰশ্মিৰ গতিদিশৰ পৰিৱৰ্তন হয় তাৰি যিমানখিনি গতিদিশৰ পৰিৱৰ্তন হয় সেই পৰিমাণক প্ৰতিহৰণাংক বুলি কোৱা হয় এই পৰিমাণক প্ৰতিহৰণাংক বুলি কোৱা হয় এনেইটো মই বুজাৰ কাৰণে কৈছো নেক্সট আৰু এইখিনি এই পৰিমাণক প্ৰতিহৰণাংক বুলি কোৱা হয় লিখাটো মেটাৰ বলছে তো এতিয়া আমি তেৰালে গম পালো যিমানখিনি গতিদিশৰ পৰিৱৰ্তন হয় সেই পৰিমাণক কোৱা হয় প্ৰতিহৰণাংক গতিদিশৰ যিমান পৰিৱৰ্তন হয় সেইখিনি কি বুলি কয় প্ৰতিহৰণাংক আৰু ইয়াতে দেখা এইটো আমাৰ কি আছে লম্ব এইটো কি আছে আমাৰ লম্ব কিহৰ লম্ব এইটো এটা কাল্পনিক লম্ব এইফালে চোৱা এইটো এটা কাল্পনিক লম্ব আমি লম্বটো কেনেকৈ আইছো কাচ আৰু বায়ু মাধ্যমৰ মাজেৰে ঠিক লম্বকৈ আঁকিছো এটা আছে কাচ আৰু ওপৰত আছে বায়ু দুয়োটাৰ মাজতে এনেকৈ লম্বটো আমি আঁকিছো তোমালোকে দেখিছা এইটো হল আপতিত ৰশ্মি এইটো কি ৰশ্মি উৎসৰ পৰা অহা পোহৰক কি বুলি কোৱা হয় উৎসৰ পৰা অহা পোহৰক আপতিত ৰশ্মিয়ে লম্বৰ লগত কৰা কোণক কোৱা হয় আই মানে আপতন কোণ তোমালোকে পাইছিলা এইটো কোণক কোৱা হয় আপতন কোণ এইটো কি কোণ আপতন কোণ আৰু এইটো আপতিত ৰশ্মি আছিল এইটো আছিল আপতিত ৰশ্মি প্ৰতিফলনত দুটা ৰশ্মি পোৱা যায় এইটো হল প্ৰতিহৰণ এইটো প্ৰতিফলন নহয় এইটো হল প্ৰতিহৰণ গতিকে ইয়াতেও দুটা ৰশ্মি পাম অহা ৰশ্মিটো কোৱা হ'ব আপতিত ৰশ্মি আৰু ভিতৰলৈ এনেকৈ যোৱা ৰশ্মিটো কোৱা হ'ব প্ৰতিহৰিত ৰশ্মি এইটো আপতিত ৰশ্মি আৰু এইটো হল প্ৰতিহৰিত ৰশ্মি এইটো কিন্তু প্ৰতিফলিত নহয় কাৰণ এইটো প্ৰতিফলন নহয় এইটো হল প্ৰতিহৰণ এইবিলাক এনে মনত ৰাখিব লাগিব এইবিলাক লিখিলে নহব কাৰণ পৰীক্ষাত আহাৰ কাৰণে বহুত আৰু বস্তু আছে সেইবিলাকহে আমাৰ লিখাৰ দৰকাৰ এইবিলাক জনাৰ দৰকাৰ বুজাৰ দৰকাৰ সকলো যদি লিখি থোৱা তেনে তোমালোকে কি বুজিবা গতিকে অহা ৰশ্মিক কোৱা হয় আপতিত ৰশ্মি উৎসৰ পৰা অহা ৰশ্মিক কি বুলি কোৱা হয় আপতিত ৰশ্মি আৰু এইটো আমাৰ কাচৰ ভিতৰলৈ যেটো সোমাই গৈছে এইটো হল প্ৰতিহৰিত ৰশ্মি আপতিত ৰশ্মি প্ৰতিহৰিত ৰশ্মি এইটো হল আপতন কোণ আৰু এইটো হল প্ৰতিহৰণ কোণ এইটো আপতন কোণ এইটো প্ৰতিহৰণ কোণ এইটো আপতন কোণ আৰু এইটো প্ৰতিহৰণ কোণ আপতন কোণক আই বুলি লিখা হয় আৰু প্ৰতিহৰণ কোণক আৰ বুলি লিখা হয় আৰ মানে প্ৰতিহৰণ কোণ আই মানে আপতন কোণ এতিয়া আমি প্ৰতিহৰণাংক কাক কয় সেইটোহে ক'বলৈ গৈ আছো কাৰণ সেইটোৱে লাগিব ইমান বিলাক আমাৰ দৰকাৰ নাই আমি প্ৰতিহৰণাংক পাই গলেই প্ৰতিহৰণাংক কোৱা শেষ হলে এইবিলাক সব বাদ তো আমি প্ৰতিহৰণাংক কি হেতুলৈ আগবাঢ়ি যাম প্ৰতিহৰণাংক কি এতিয়া এইটো হল আপতন কোণ হয়নে এইটো হল আপতন কোণ আই মানে কি কোণ আপতন কোণ আই মানে হল আপতন কোণ আৰু এইবিলাক এবাৰ গুছি গলে তোমালোকে কিন্তু আৰু নাপাবা কাৰণ ইমান ডিটেইলছত বাৰে বাৰে কোৱা নহব ইমান মনত নাথাকিব এটা আই মানে আপতন কোণ আৰু আৰ মানে হল প্ৰতিহৰণ কোণ আৰ মানে এইটো যে কোণ এটা আৰ আৰু আৰ মানে হল প্ৰতিহৰণ কোণ এটা যে জায়গা নাই ঠাই নাই মই এটা লিখি বুজাই দিছো আৰ মানে প্ৰতিহৰণ কোণ প্ৰতিহৰণ আৰু এই দুটা কোণ সদায় সমান এইটো আই আৰু এইটো আৰ সদায় সমান I always equal to R আপতন কোণ আৰু প্ৰতিহৰণ কোণ সদায় সমান I and R always equal আপতন কোণ আৰু প্ৰতিহৰণ কোণ সদায় সমান এই দুটা কোণ সদায় সমান তো আমি
এই দুটা কোণৰ আগত তোমালোকে যেহেতু গণিত এতিয়ালৈকে হেতু এতিয়া আৰম্ভ হোৱা নাই এটা শব্দ আছে sin s i n sin sin তো আমি i এর আগত sin লম আর এর আগত এটা শব্দ লম sin এটো গণিতত পোৱা যাব এতিয়া কোন হ'ব আমি i এর আগত কি লম sin i এর আগত কি লম sin আর r এর আগত আমি কি লম sin তো তোমালোকে এনে পাবা sin i by sin r sin i by sin r sin i by sin r তোমালোকে এনেকৈ এটা শব্দ পাবা এটা লিখিছো sin 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 এতে লম i আর sin এতে লম r sin i by sin r এটো মানে কি এটো মানে sin i বুঝাই আছে এইটো কোণৰ কথা বুঝাই আছে sin i এইটো কোণৰ মানৰ কথা বুঝাই আছে আৰু sin r এইটো কোণৰ মানৰ কথা বুঝাই আছে হয় sin r বুঝাই আছে এইটো কিমানখিনি আৰু sin r বুঝাই আছে এইটো কিমানখিনি sin i মানে এইটো কিমানখিনি আৰু sin r মানে এইটো কিমানখিনি তো sin i হৰণ sin r যদি আমি কৰো যেইটো ওলাব হিসাব কৰিলে সেইটো কোৱাব প্ৰতি হৰণাংক এটো কোৱাব প্ৰতি হৰণাংক এটো কোৱাব প্ৰতি হৰণাংক প্রতি হরণাঙ্ক প্রতি হরণাঙ্ক তো কব প্রতি হরণাঙ্ক এটো কব কি প্রতি হরণাঙ্ক মানে ইয়াতে যিমানখিনি কোণ আছিল এটো কোনটো অলপ বেলেগ ধৰণৰ হ'ব এটো কোনটো হয়তো কমি যাব হয়তো বাঢ়ি যাব কিমানখিনি কমিল বা কিমানখিনি বাঢ়িল এটা আমি হিসাব কৰিলে পাম তো এটো কোৱাব প্ৰতিহৰণাংক এতিয়া আমি কি কৰিম এতিয়া আমি সবা কিছুমান নতুন বস্তু এতে সংযুক্ত কৰিব লাগিব প্ৰতিহৰণাংকৰ সূত্ৰৰ লগত আমি কেতিয়াবা নতুন বস্তু সংযুক্ত কৰিম তাৰ পিছতে আমি প্ৰতিহৰণাংকৰ সম্পূৰ্ণ সূত্ৰটো পাম প্ৰতিহৰণাংকৰ এতিয়ালৈকে সম্পূৰ্ণ সূত্ৰটো পোৱা যোৱা নাই তো তোমালোকক মই খালি কলো sin i by sin ললে sin r ললে যিখিনি পোৱা যাব সেইখিনি কোৱাব প্ৰতিহৰণাংক এটো কি কোৱাব প্ৰতিহৰণাংক গতিকে প্ৰতিহৰণাংক গম পালা এতিয়া আমি কি কৰিম sin i আৰু sin r ক বেলেগ কিবা সংখ্যাৰে সলনি কৰিম তাৰ কাৰণে তোমালোকক অলপ আগতে কোৱা হৈছিল অলপ আগতে মই কৈছিলো পোহৰ সদায় কি আহে প্ৰথমতে কাৰ মাজেৰে আহে প্ৰথম মাধ্যমটো কি বায়ু তো আমি i এর জায়গাত কি দিম প্ৰথমতে যেতিয়া বায়ুৰ মাজেৰে আহে পোহৰ কিমান স্পিডত আহে বায়ুৰ মাজেৰে ওপৰত লিখিব লাগিব হেতু কিমানখিনি দ্ৰুতিৰে বায়ুৰ মাজেৰে পোহৰ আহে প্ৰথমতে বায়ুৰ মাজেৰে পোহৰ আহে বায়ুৰ মাজেৰে কিমান দ্ৰুতিৰে পোহৰ আহে বায়ুৰ পোহৰ বায়ুৰ মাজেৰে যেতিয়া পোহৰ আহে তেতিয়া বায়ুৰ পোহৰৰ দ্ৰুতি কিমান স্পীড প্ৰথমতে আহিব পোহৰ কাৰ মাজেৰে প্ৰথমতে বায়ুৰ মাজেৰে আহিব তাৰ পিছত কোন সোমাব মাধ্যমত সোমাব হয় না নাই বেলেগ বস্তু সোমাব হয় এইটো হ'ব বেলেগ মাধ্যম এটা গতিকে প্ৰথমতে বায়ুত সোমাব পোহৰ প্ৰথমতে বায়ুত আহোতে পোহৰ প্ৰথমতে যেহেতু পোহৰৰে আমি কি পাম প্ৰতিহৰণাংক পাম আমি কাৰ প্ৰতিহৰণাংক পাম পোহৰৰ প্ৰতিহৰণাংক পাম বেলেগ বস্তুৰ প্ৰতিহৰণাংক প্ৰতিহৰণাংক প্ৰতিফলন সকলোবিলাক আমি পোহৰৰে পাই আছো তো পোহৰৰ বিষয়ে আলোচনা কৰা হৈ আছে যেহেতু পোহৰ প্ৰথমতে বায়ুত আহিব বায়ুত পৰিব বায়ুৰ মাজেৰে আহিব তাৰ পিছত বায়ুৰ মাজেৰে আহি ক'ত পৰিব মাধ্যমত পৰিব প্ৰথমতে বায়ুৰে আহিব বায়ু এটা মাধ্যম প্ৰথমতে বায়ু মাধ্যমৰ মাজেৰে আহিব বায়ু মাধ্যমৰ মাজেৰে আহি ক'ত পৰিব বেলেগ এটা বস্তুত পৰিব সেইটো এটা বেলেগ এটা মাধ্যম সেইকাৰণে ইয়াতে যেহেতু জনা নাযাব ক'ত পৰিব সেইকাৰণে ইয়াতে ডাইৰেক্ট মাধ্যম লিখা হৈছে প্ৰথমতে বায়ুত পৰিব তাৰ পিছত বেলেগ মাধ্যমত পৰিব
প্ৰতিহৰণ হ'বলৈ হলে পোহৰ কেইটা মাধ্যমৰ মাজেৰে আহিব লাগিব দুটা প্ৰথমটো বায়ু তাৰ পিছত হ'ব পাৰে কাঁচ বা আমাৰ গ্লাস বা বেলেগ বস্তু বিলাক হ'ব পাৰে পানী হীৰা এইবিলাক হ'ব পাৰে তো প্ৰথমটো মাধ্যমত পোহৰ কিমান স্পিডত আহিছে বায়ুৰ মাজেৰে আহোতে কিমান স্পিডত আহিছে সেইটো কোৱা হয় c বায়ুৰ মাজেৰে যিমানখিনি স্পিডত আহিছে তাক c বুলি লিখা হয় বায়ুৰ মাজেৰে আহিব কোনো বস্তু আহিলে হয়তো ধীৰ গতিত আহে নহলে স্পিডত আহে না নাই বহুত দ্ৰুতিত আহে তীব্ৰ গতিত আহে বা ধীৰ গতিত আহে বা লেহেমীয়া গতিত যেনেকৈ হওক আহোতে তো কি কৰে কোনো বস্তু ৰৈ থাকিলে তো আহিব নোৱাৰে হয় না নাই গতি কৰে মানে দ্ৰুতি আছে তো বায়ুৰ মাজেৰে আহোতে যিমানখিনি দ্ৰুতিত আহিছিল বা স্পিডত আহিছিল হেতু হল c কিমানখিনি স্পিডত আহিছিল বায়ুৰ মাজেৰে আহিলে আহোতে c স্পিডত পোহৰ আহিছে তাৰ পিছত c স্পিডত আহি কেনে বেলেগ মাধ্যমত যেতিয়া পৰিছে মাধ্যমত সাপোজ কি হৈছে স্পিডটো কেনেকা মাধ্যমত যেতিয়া পৰিছে এটা স্পিড v এটা স্পিড কিমান v মাধ্যমত কিমান দ্ৰুতিত আহিছে মাধ্যমত কিমান দ্ৰুতিত গতি কৰিছে পোহৰ v দ্ৰুতিত বায়ুৰ মাজেৰে আহোতে পোহৰ c দ্ৰুতিৰে গতি কৰি আহিছে আৰু মাধ্যমত যেতিয়া পোহৰ সোমাইছে v দ্ৰুতিৰে গতি কৰিছে তো আমি যেতিয়া ইয়াতে কি কৰিম এইটোক আমি কিৰে সলনি কৰিম c বাই v ৰে আমি কি কৰিম সলনি কৰিম একেদৰে sin r ৰ জায়গাত লিখিম c আৰু sin r ৰ জায়গাত লিখিম v c বাই v গতিকে আমি এইটোক এনেকৈ সলনি কৰিলে আমি যেটো নেকি প্ৰতিহৰণাঙ্কৰ সূত্ৰ যেটো অংক কৰাত লাগিব আমাৰ হেতু পাই যাম গতিকে ইয়াতে c মানে হ'ব প্ৰথমতে যেতিয়া বায়ুৰ মাজেৰে পোহৰ আহে কিমান স্পিডত আহিছে হেতু আৰু ইয়াতে v মানে বায়ুৰ মাজেৰে আহি যেতিয়া বেলেগ এটা মাধ্যমত পৰিব পোহৰ তেতিয়া কিমান স্পিডত মাধ্যমৰ মাজেৰে গৈছে হেতু হ'ল v আৰু ইয়াক কোৱা হ'ব প্ৰতিহৰণাঙ্ক গতিকে প্ৰতিহৰণাঙ্ক আমি পাম যে প্ৰতিহৰণাঙ্ক সমান sin I by sin R is equal to c by v বা আমি যদি এইটো নেলেট কওঁ তথাপিও হ'ব তেতিয়াহ'লে আমি লাষ্টত কি লিখি দিম প্ৰতিহৰণাঙ্ক সমান c by v সমান c by v গতিকে প্ৰতিহৰণাঙ্কৰ সূত্ৰ কি প্ৰতিহৰণাঙ্ক is equal to sin I by sin R বা is equal to c by v তো আমি লিখিম প্ৰতিহৰণাঙ্ক is equal to c by v প্ৰতিহৰণাঙ্ক is equal to c by v so c মানে কি বায়ুৰ মাজেৰে পোহৰতে কিমান স্পিডত আহিছিল হেতু আৰু v মানে কি বায়ুৰ মাজেৰে আহি বেলেগ বস্তু যেতিয়া পৰিছে হেতু বস্তুত কিমান স্পিডত পোহৰ গতি কৰিছে হেতু গতিকে তাহলে প্ৰতিহৰণাঙ্ক কি বস্তু বায়ুত পোহৰৰ দ্ৰুতি আৰু বেলেগ এটা মাধ্যমত পোহৰৰ দ্ৰুতিৰ অনুপাতক প্ৰতিহৰণাঙ্ক বুলি কোৱা হয় আগত বেলেগ কি কোৱা হৈছিল এতিয়া বেলেগ কি কোৱা হৈছে কিন্তু যেটো লিখা হেতুই শুদ্ধ হ'ব বায়ুত পোহৰৰ দ্ৰুতি আৰু মাধ্যমত পোহৰৰ দ্ৰুতিৰ অনুপাতক প্ৰতিহৰণাঙ্ক বুলি কোৱা হয় c by v ইয়া কি বুজাই আছে c এ বুজাই আছে যে পোহৰ প্ৰথমতে বায়ুৰ মাজেৰে আহিছে পোহৰ প্ৰথমতে যদি বায়ুৰ মাজেৰে আহিছে c মানে হেতু কিমান c মানে বায়ুৰ মাজেৰে পোহৰ আহোতে কিমান দ্ৰুতিত আহিছে আৰু v মানে মাধ্যমৰ মাজেৰে পোহৰ যাতে কিমান দ্ৰুতিত গৈছে আমি চমুকৈ ক'বলৈ হলে বায়ুত পোহৰৰ দ্ৰুতি আৰু মাধ্যমত পোহৰৰ দ্ৰুতিৰ অনুপাতক প্ৰতিহৰণাঙ্ক বোলে বায়ুত পোহৰৰ দ্ৰুতি আৰু মাধ্যমত পোহৰৰ দ্ৰুতিৰ অনুপাতক প্ৰতিহৰণাঙ্ক বোলে এইটোহে পৰীক্ষাৰ কাৰণে আমাৰ একেবাৰে সঠিক হল বায়ুত পোহৰৰ দ্ৰুতি আৰু মাধ্যমত পোহৰৰ দ্ৰুতিৰ অনুপাতক প্ৰতিহৰণাঙ্ক বোলে বায়ুত পোহৰৰ দ্ৰুতি আৰু মাধ্যমত পোহৰৰ দ্ৰুতিৰ অনুপাতক প্ৰতিহৰণাঙ্ক বোলে এতিয়া আমি কি কৰিম এই যেটো নেকি প্ৰতিহৰণাঙ্ক এবাৰ চাও এটা যেটো নেকি আমাৰ প্ৰতিহৰণাঙ্ক শব্দ আছে এটো আমি কি কৰিম এনেকুৱা শব্দৰে সলনি কৰিব লাগিব প্ৰতিহৰণাঙ্ক ইংৰাজীৰ n আখৰেৰে বুজোৱা হয় প্ৰতিহৰণাঙ্ক
গতিকে এই প্ৰতিহৰণকৰ ঠাইত আমি লিখি দিম n প্ৰতিহৰণকক কি আখৰেৰে বুজোৱা হয় n প্ৰতিহৰণকক n আখৰেৰে বুজোৱা হয় গতিকে আমি লিখি দিম n ইকুৱেল c by v যত n এ বুজায় প্ৰতিহৰণাংক n মানে প্ৰতিহৰণাংক বিলাক বহুতখিনি গুৰুত্ব দিলে গম পাবে তুমি কৈছা চাবা গতিকে প্ৰতিহৰণাংকৰ সূত্ৰ পালো কি প্ৰতিহৰণাংক n ইকুৱেল c by v এতিয়া ইয়াতে যেটো নেকি ওপৰত c আছে তাৰ এটা মান আছে এই মানটো আমি ওপৰত বহাই দিম c ৰ এটা মান আছে এটো আৰু হিসাব কৰিব নালাগে অংক কৰাতে এটো সদায় ফিক্স থাকিব এটো আমি বহাই দিম চাবা ইয়াতে আমি c ৰ মান বহাই দিম c ৰ মান ফিক্সড আমি এই c ৰ মান ইয়াতে বহাই দিম বহাই দিলে আমাৰ সূত্ৰটো কি হ'ব চাবা ইয়াতে অলপ আগতে কোৱা হৈছিল c মানে কি হয় তুমি কোৱা c মানে কি c মানে কি quickly tell me বায়ুত গুড বায়ুত পোহৰ কিমান স্পিডত আহিছে হয় না নাই হেতু না হেতু ক'ব কৈছিল না আৰু v মানে কি আছে v মানে মাধ্যমত পোহৰৰ দ্ৰুতি c মানে বায়ুত পোহৰৰ দ্ৰুতি আৰু v মানে মাধ্যমত পোহৰৰ দ্ৰুতি বহুত গুড এতিয়া এতিয়া আমি c ৰ এটা মান আছে c মানে হল বায়ুত পোহৰৰ দ্ৰুতি c মানে কি c মানে বায়ুত পোহৰৰ দ্ৰুতি c মানে কি c মানে বায়ুত পোহৰৰ দ্ৰুতি আৰু দ্ৰুতি হতৰ ইংলিশ শব্দ কি স্পিড দ্ৰুতি মানে কি স্পিড কিমান স্পিডত মানে বায়ুত পোহৰ আহিছে না নাই সূৰ্যৰ পৰা টৰ্চ লাইটে মাৰা বা সূৰ্যই মাৰা বায়ুৰ মাজত আহিব না নাই বায়ুৰ মাজত আহিব নে কিমান স্পিডত আহিব এটো হল c বুজিছানে বায়ুৰ মাজত যে পোহৰ আহিব কিমানখিনি স্পিডত আহিব এটো হল এটো কি c দ্যাট ইজ c এটো হল c তো কিমানখিনি স্পিডত আহিব এটো আমি মানটো বহাব পাৰিম তো এটো আমি বহাই দিম কিমানখিনি স্পিডত আহিব তো n ইকুৱেল আমি c ৰ ঠাইত লিখি দিম মানটো n equal 3 into দেখিবা আমি c মানে কি আছিল স্পিড আছিল কাৰ স্পিড আছিল পোহৰৰ স্পিড আছিল কত বায়ুত পোহৰৰ স্পিড কত বায়ুত আছিল পোহৰৰ স্পিড বায়ুত পোহৰ আহিছে না বায়ু দি বায়ুত পোহৰৰ স্পিড c মানে বায়ুত পোহৰৰ স্পিড c মানে বায়ুত কাৰ স্পিড c মানে পোহৰৰ স্পিড গুড গতিকে বায়ুত পোহৰৰ স্পিড 3 into 10 to the power 8 বায়ুত পোহৰৰ স্পিড কিমান 3 into 10 to the power 8 ফিক্স কৰা সদায় সেম থাকিব 3 into 10 to the power 8 গতিকে বায়ুত পোহৰৰ দ্ৰুতি কিমান এনিবডি লাউডলি 3 into 10 to the power 8 আৰু তলত থাকিব v এইটো আমাৰ লাস্ট প্ৰতিহৰণকৰ সূত্ৰ ইয়াৰ পিছত আৰু নাই কিন্তু এইটো আমি অংক কৰাতেহে ব্যৱহাৰ কৰিম এনে যদি পৰীক্ষাত কয় প্ৰতিহৰণকৰ সূত্ৰ লিখা তোমালোকে প্ৰতিটো টপিক ভালকৈ দেখালাই লিখাৰ মাথা মাৰিলে নহব কিন্তু ভিডিওত আছে লিখিব পাৰিবা আকৌ হয়নে নাই লিখিবা তো গতিকে ইয়াতে যদি পৰীক্ষাত কয় যে প্ৰতিহৰণকৰ সূত্ৰ লিখা তেতিয়া তোমালোকে এইটো সূত্ৰ লিখিব লাগিব n equal c by v প্ৰতিহৰণকৰ সূত্ৰ লিখিব গলে কোনটো লিখিব লাগিব n equal c by v কিন্তু যদি অংক কৰিব লাগে অংক কৰাতে আমি কোনটো সূত্ৰ লিখিম n equal 3 into 10 to the power 8 by v c সদায় ফিক্স c ৰ মান 3 into 10 to the power 8 মিটাৰ পার সেকেন্ড পৰীক্ষাত আহে c ৰ মান কিমান 3 into 10 to the power 8 মিটাৰ পার সেকেন্ড c ৰ মান 3 into 10 to the power 8 মিটাৰ পার সেকেন্ড আৰু অসমীয়াত c মানে কি অসমীয়া ভাষাত c
সি মানে হল বায়ুত পোহৰৰ গতি বায়ুত পোহৰৰ গতি গতিকে এইটো আমাৰ প্ৰতিহৰণাংকৰ সূত্ৰ এইটো আমাৰ অংক কৰাতে লাগে একেবাৰে শেষৰটো অংক কৰাতে লাগে বহুত বহুত ইম্পৰ্টেন্ট হয় তোমালোকে এইটো মনত ৰাখিবা গতিকে আমাৰ দাপোনৰ বিষয়ে প্ৰায় সকলো কথাই শেষ হৈ গ'ল এতিয়া আমি তোমালোকক দুটা লেন্সৰ ছবি আঁকি দেখাম যে দুটা লেন্সৰ নাম হল উত্তল লেন্স আৰু অৱতল লেন্স তো এইটো তোমালোকৰ বহুত সহজ লাগিব আৰু ইন্টাৰেষ্টিং তোমালোকে বহুতে ধুনীয়াকৈ বুজি পাবা আচলতে এতিয়া আমি কিন্তু এই সূত্ৰটো পাহৰিব নোৱাৰা তোমালোকে পৰীক্ষাত লাগিব আৰু অংক কৰি বিশ্ববিদ্যালয়ৰ পিছতে কালি দেখো 3 n equal 3 to 10 to the power 8 meter per second by v ৰবা আমি লেন্স আৰম্ভ কৰাৰ আগতে দুটা মেন অংক কৰিম লেন্স আৰম্ভ কৰাৰ আগতে আমি দুটা মেন অংক কৰিম তোমালোকে প্ৰেক্টিস কৰিবা এটা কোৱেশ্চন লিখা আমি অবতল দাপনৰ এটা অংক কৰিম write the question first এটো আমাৰ অবতল দাপনৰ চিত্ৰ হয় এটো আমাৰ অবতল দাপনৰ প্রকাশ দৈৰ্ঘ্য 12 সেন্টিমিটার আছে প্রকাশ দৈৰ্ঘ্য 12 সেন্টিমিটার তোমালোকে চিত্ৰ ধুনীয়াকৈ দেখিব পাৰিছা এটো অবতল দাপনৰ প্রকাশ দৈৰ্ঘ্য 12 সেন্টিমিটার আছে অবতল দাপন এখনৰ বিৰাট কথা মানে চাল লাগে আৰু মনোযোগ দিব লাগিব তোমাৰ ইমান সহজ ভাবিছা নেকি লেটাৰ পোৱা ভাল নম্বৰ পাইবা সহজ নহয় কিমান কি লিখিব লাগিব জানিছা না মই কিমান খিনি কৈ আছো অবতল দাপন এখনৰ ফকাস দৈৰ্ঘ্য বলে কোনোবাই কৈছিল যে লিখি দিও মই দি দিম তেলে তোমালোকে লিখিব কিমান দেৰি লাগিব নিজে বুঝবা কিমান দেৰি পড়া আছে তোমালোকে কষ্ট কৰি হলো অলপ পয়সা জোগাৰ কৰি মোক দিবা মই জেৰক্স কৰি দিম মই এটা বেশি হলো দুটা কৰি লব দুটা কৰি দিম যদি বেশি হলো তোমালোকে ভালো হ'ব তো অবতল দাপন এখনৰ ফকাস দৈৰ্ঘ্য কিমান সেন্টিমিটাৰ চিত্ৰ দেখাইছো ফকাস দৈৰ্ঘ্য কিমান দেখাইছো ফকাস দৈৰ্ঘ্য 12 সেন্টিমিটাৰ গতিকে ফকাস দৈৰ্ঘ্য দিয়া আছে 12 সেন্টিমিটাৰ আমি কি ওলাব লাগে ভাঁজ ব্যাসাৰ্ধ ইয়াৰ ভাঁজ ব্যাসাৰ্ধ কিমান ভাঁজ ব্যাসাৰ্ধ কিমান যেতিয়া ভাল নম্বৰ লেটাৰ পাইছে না দুটা গম পোৱা যে মই ঠিকে কৈছো ইয়াৰ ভাঁজ ব্যাসাৰ্ধ ভাঁজ ব্যাসাৰ্ধ কিমান তো আমি এইটো সমাধান কৰিম তেনেহলে আমাৰ প্ৰশ্নটো কি কৈছে ভাঁজ ব্যাসাৰ্ধ কিমান তোমালোকে ইয়াৰ আগতে সকলোৱে জানা ভাঁজ ব্যাসাৰ্ধ কি আখৰেৰে লিখা হয় এনিবডি ভাঁজ ব্যাসাৰ্ধ কি আখৰ আছিল কুইকলি আর গুড আর ভাঁজ ব্যাসাৰ্ধ ক্যাপিটাল আর ইয়াৰ পৰা এইখিনি হয় না ইয়াৰ পৰা এইখিনি হল ভাঁজ ব্যাসাৰ্ধ পিৰ পৰা সি লৈকে মাজত যিখিনি দূৰত্ব আছে তাক কি কয় ভাঁজ ব্যাসাৰ্ধ হয় না নাই ভাঁজ ব্যাসাৰ্ধ কাক কয় এই যে পি বিন্দু আছে পিৰ পৰা এই সি লৈকে এই মাজতে যিমানখিনি দূৰত্ব আছে তাক কয় ভাঁজ ব্যাসাৰ্ধ তাক কি বুলি কয় আপুনি ভাঁজ ব্যাসাৰ্ধ পিৰ পৰা সি লৈকে মাজত যিখিনি দূৰত্ব আছে এইখিনি মানে ইয়াৰ পৰা ইয়াৰ লৈকে তাক কয় ভাঁজ ব্যাসাৰ্ধ আৰু ইয়াৰ পৰা ইয়ালৈকে ভাঁজ ব্যাসাৰ্ধ কয় আৰু কি আখৰেৰে লিখে আৰ ইয়াৰ পৰা লৈকে আৰ সো তোমালোকক মই হেদিনা যোৱাকালিয়ে কৈছিলো ইয়াৰ পৰা এইখিনি হল এফ ইয়াৰ পৰা এইখিনি হল এফ গতিকে এইখিনি এফ কিন্তু এইখিনি এফ নহয় যদিও এইখিনি আৰু এইখিনি সমান এইখিনি আৰু এইখিনি সমান এইখিনি আৰু এইখিনি যেহেতু সমান গতিকে এইখিনি এফ গতিকে এইখিনিও এফ হ'ব কিন্তু নহয় এফ তথাপিও আমি অংক কৰাৰ কাৰণে কি ধৰিব লাগিব এইখিনি এফ গতিকে এইখিনিও এফ গতিকে এফ এফ কেইটা এফ দুটা এফ সো এফ এফ কেইটা দুটা এফ কিন্তু ইয়াতে আর কেইটা আছে আর দুটা সরি আর আছে এটা এফ আছে দুটা আমি যে সূত্ৰটা পাইছিলো r = 2f মনত আছে না নাই r = 2f
এইটো দি আমি এই অংক কৰিব লাগিব r ইকুৱেল 2f তাৰ কাৰণে আমি ধুনীয়াকৈ যেটো দিয়া আছে সেইটো লিখি লওঁ ফকাস দৈৰ্ঘ্য কিমান দি আছে ফকাস দৈৰ্ঘ্য মানে কি f না ফকাস দৈৰ্ঘ্য f ইয়াত ফকাস দৈৰ্ঘ্য f ইয়াৰ পিছত এটা অংক কৰিব তোমালোকে ইয়াত ফকাস দৈৰ্ঘ্য f সমান 12 সেন্টিমিটার আমার ওলাব লাগে কি ভাঁজ ব্যাসাৰ্ধ r ভাঁজ ব্যাসাৰ্ধ r ওলাব লাগে f আছে r ওলাব লাগে আমি সূত্ৰটোৰ সহায়ত ওলাম আমি সূত্ৰটো পাইছিলো এটাকে আমি যেটো সূত্ৰ পাইছিলো লিখিম r ইকুৱেল 2f সূত্ৰ এটা আমি পাইছিলো r ইকুৱেল 2f এটা আমি পাইছিলো আমি তোমালোকে সব f এর মান দিয়া আছে f কি মান দিয়া আছে f 12 f এর জায়গা 12 বহাই দিয়া 2 পূরণ 12 2 পূরণ 12 করা 26 ওকে বাট আমি কি কৰিব লাগিব কৰি কেনে দেখাব লাগিব 2 পূরণ সো 2 তো 2 থাকিবই আৰু f এর জায়গা 12 f এর জায়গা 12 গতিকে ইয়াৰ পৰা তোমালোকে পাবা r ইকুৱেল 2 12 গুণ 24 2 12 গুণ 24 সেন্টিমিটার পাই গলা পাঁচ ব্যাসাৰ্ধ 24 সেন্টিমিটার ইয়াৰ পিছত তোমালোকে ধুনীয়াকৈ এটা অংক কৰিবা একবাৰৰ কাৰণে কৰি কেনে গুছি যাবা কাৰণ এনেকুৱা অংক বাৰে বাৰে আহে পৰীক্ষা আৰু কিতাপত চাবা উলটাই আছে অংক এনেকৈ কোৱেশ্চন আছে তোমালোকে এনেকে এটা কোৱেশ্চন দিয়া কৰা Question number 2. Silence, অবতল দাপন এখনৰ মান দিলে অবতল দাপন এখনৰ ফকাস দৈৰ্ঘ্য 32 সেন্টিমিটার ইয়াৰ ভাঁজ ব্যাসাৰ্ধ কিমান সকলোৱে এইটো অংক কৰা আগৰটো নিচিনাই ধুনীয়াকৈ কৰা ওকে
এতিয়া আমি এনেকুৱা এটা বেলেগ ধৰণৰ কোৱেশ্চন কৰা হ'ব যেটো এটোৰ নিচিনা নহয় এনেকুৱা মান নহয় বেলেগ মান আৰু এবাৰ আৰৰ মান দিয়া থাকিব আমি এফৰ মানহে উলাব লাগিব এবাৰ বেলেগ তো পৰীক্ষাত এই r = 2f সূত্ৰৰ পৰা এনেকুৱা দুই ধৰণৰ অংক হাৰে চান্স আছিল এই দুই ধৰণৰ অংক আমি আজি হেক কৰি তোমালোকক বিদায় দি দিম পৰীক্ষাত দুই ধৰণৰ অংক আহিব Write the question. Question number 3. This is question number 3. এদিন নকৰিলে কালি চাবাৰ নোৱাৰা গতিকে সম্পূৰ্ণ মনোযোগ দিব লাগিব যাতে পাহৰি নোযোৱা তেনেহলে সকলোৱে চোৱা কোৱেশ্চনটো কি কৈছে উত্তল দাপনৰ বাছ ব্যাসাৰ্ধ দিয়া আছে 16 সেন্টিমিটাৰ বাছ ব্যাসাৰ্ধ দিয়া আছে 16 সেন্টিমিটাৰ উলাব লাগে কি ফকাস দৈৰ্ঘ্য কোন প্ৰথমে আমি চিনিব লাগিব ফকাস দৈৰ্ঘ্য কি আখৰেৰে লিখা হয় আৰু বাছ ব্যাসাৰ্ধ কি আখৰেৰে লিখা হয় এটা তোমালোকে কোৱা বাছ ব্যাসাৰ্ধ কি আখৰেৰে লিখা হয় এনিবডি ফ্ৰম ইউ টেল মি বাছ ব্যাসাৰ্ধ গুড ভেৰি গুড ক্যাপিটাল আৰ আৰু ফকাস দৈৰ্ঘ্য f very good small f এতিয়া আমি দেখিলো r দিয়া আছে উলাব লাগে f r দিয়া আছে উলাব লাগে f তাহলে এটা আছে f এটা আছে r এই দুটাৰ মাজত সম্পৰ্ক থকা সূত্র আছে r = f সেইটো সূত্র আমি অঙ্ক কৰিলে হৈ যাব তাৰ কাৰণে আমি যিবিলাক দিয়া আছে সেইবিলাক ধুনীয়াকৈ লিখিলো এতে দিয়া আছে যাৰ মান দিয়া আছে তাক লিখিম যাৰ মান দিয়া আছে আমি এটো লিখিম কোন প্ৰথমে মই এটা কৰি দিম যদিও পাৰা তাৰ পিছতে তোমালোকে পাৰিলে এটা কৰিবা তো এটা আমি ধুনীয়াকৈ লিখিম বাছ ব্যাসাৰ্ধ যাৰ কৰা হয় তাই মনে মনে বহি থাকিবা যাৰ কৰা হয় মনে মনে বহি থাকিবা কোনো ৰেসপন্স কৰিব নালাগে সকলোৱে মনে মনে থাকিবা যাৰ হয় নেক্সট ওয়ে কৰি কিনে কবা বাছ ব্যাসাৰ্ধ r বাছ ব্যাসাৰ্ধ r কিমান দি আছে 16 সেন্টিমিটাৰ আমি এতিয়া উলাব লাগব কি f উলাব লাগিব ঠিক আমি সূত্র লিখিম দেখেন r = 2f আর দিয়া আছে 16 আমি এটা বহাই দিম 16 আর জায়গায় আর ঠাইতে বহাই দিলে 16 আর এখানে আছে 2f মানে 2 পূরণ f 2 পূরণ দেখা f এর লগত 2 ইফালে সমান চিহ্নৰ রাইট সাইডত সমান চিহ্নৰ রাইট সাইড এটা সমান চিহ্নৰ লেফট সাইড সমান চিহ্নৰ লেফট সাইডত 16 আৰু সমান চিহ্নৰ রাইট সাইডত 2 পূরণ 16 2 পূরণ f f এর লগত পূরণ হৈ আছে 2 f এর লগত পূরণ হৈ আছে 2 এটো এই পূরণ থকা 2 টো ইফালে আহিলে হ'ব হৰণ ইফালে আহিলে হ'ব হৰণ মনত ৰাখিবা ইফালে পূরণ থাকিলে 2 ইফালে আহিলে হৈ যাব হৰণ যদি 2 এর সলনি ইফালে 10 থাকিল হয় পূরণ ইফালে আহিলে কি হৈ যাব হৰণ তো ইফালে থাকিব এতিয়া অকল f কারণ 2 টো ইফালে আনি হৰণে কৰছো এতিয়া তলত আছে 2 ওপৰত আছে 16 এতিয়া আমি 2 এর ঘৰৰ নেওতা ক'ব লাগিব যেটো এই দুটাৰ ভিতৰত যেটো হৰু তাৰ নেওতাটো ক'ব লাগিব 2 8 গুণ 16 2 8 গুণ 16 এতিয়া আমি কেনলে 8 পালো গতিকে যেটো উলাব লাগে f উলাব লাগাটো এইফালে লিখিম আৰু যেটো উলাই গল সেইটো ইফালে লিখিম যদি f লিখিম ইফালে আৰু 8 লিখিম ইফালে 8 সেন্টিমিটার গতিকে ফকাস দৈৰ্ঘ্য f = 8 সেন্টিমিটার ফকাস দৈৰ্ঘ্য f = 8 সেন্টিমিটার এটা তোমালোকে ইয়াৰ পিছত এটা অংক কৰা
Okay, wait. Wait. No, no, nice. এটা মিস্টেক ছিল একবার আগে তো Okay, very good to everyone. Okay, thank you.